থানাৰ ভিতৰত একাঠু পানী পানীৰ মাজতে কৰ্তব্য কৰিছে আৰক্ষীয়ে পানীত ডুব গৈছে থানাৰ বেৰেক এইখন যোগীঘোপাৰ মাজেৰ আলগা নদী আৰক্ষী চকী বানত ককবকাইছে থানাখনৰ আৰক্ষী দিশহাৰা হৈ পৰিছে জোৱানসকল থানাৰ লকাপত পানী সোমাইছে একাঠু পানীৰ মাজত জোৱানৰ বিচনাপত্ৰ ৰান্ধনী ঘৰ শৌচালয় সকলোতে পানী সোমোৱাত ভীষণ সমস্যাত ভুগিছে আৰক্ষীসকল পানীৰ মাজতে ভাত ৰান্ধি খাবলগীয়া হৈছে এইসকল আৰক্ষীয়ে পেট্ৰলিং ভান নহয় নাৱেই হৈছে তেওঁলোকৰ একমাত্ৰ ভৰসা থানাৰ বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহক লৈও চিন্তিত হৈ পৰিছে আৰক্ষীসকল লোৱাৰ আছামত বৰ্তমান অকণমান বৰষুণ দিয়া নাই তথাপি মানে অকণমান আমাৰ লোৱাৰ আছামত মানে যেনেকুৱা মানে ৱাটাৰ লেভেলটো ৰাইজ হৈ আছে এই মানে তাৰ কাৰণে মানে আমাৰ এইটো অলৰেডি ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত আছে আমাৰ মাজেৰ আলগা নদী আৰক্ষী চকী ইয়াৰ কাৰণে আমাৰ মানে ৰাতিৰ ভিতৰতে আমি দেখিলোঁ যে ৱাটাৰ লেভেলটোৰ মানে ৰাইজ হয় মানে ৰেপিডলি ৰাইজ হয় মানে আমাৰ এতিয়া আৰক্ষী চকী আমাৰ অফিচ আছে আৰু আমাৰ বাসগৃহ কিছুমান আমাৰ আৰক্ষী বাসগৃহ আছে তাতে মানে গোটেইকেইটা মানে পানীটো সোমাই এতিয়া মানে আমি এটা চেফ জেগাত মানে চেভ কৰিবলৈ মানে সক্ষম হৈছোঁ হয় আমি সেনেকৈ দায়িত্ব পালন কৰি আছোঁ যিহেতু চৰকাৰী আমাৰ চাকৰি হয় আমি পালনটো কৰিবই লাগিব ৰাইজক সহায় কৰিবই লাগিব আমিও এনেকৈ কষ্ট কৰি ৰন্ধা বঢ়া কৰি খাই লৈ আমি এতিয়া ওলাই যাম ডিউটিলৈ ইফালে পানী সোমাল সোণতলী আৰক্ষী চকীটো আৰক্ষী বিষয়াৰ শুৱনি কোঠাত একাঠু পানী দক্ষিণ কামৰূপৰ আৰক্ষী চকীখনৰ ভিতৰে বাহিৰে সকলোতে পানী ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ লৈছে বৃহত্তৰ সোণতলীত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চল বুৰ যোৱাৰ সমান্তৰালকৈ এইবাৰ বিপদত পৰিছে সোণতলী আৰক্ষী চকীও আৰক্ষী চকীৰ প্ৰতিটো কোঠাতে সোমাল বানপানী ফলত সমস্যাত ভুগিছে আৰক্ষীসকল আৰু আমাৰ এই ডিজিপি মহোদয় যাতে দেখে যে আমাৰ এই বানপানীত বহুতখিনি অসুবিধা হৈ আছে আমাৰ এই সোণতলী মানুহখিনিৰ বা হয়তো আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ ওচৰৰ মানুহখিনি বহুত এটা ঝামেলা পৰি আছে মানে এনেকুৱা কষ্ট পাই আছে না দোকান পায় না নাও পায় না কোনো ধৰণৰ সুবিধা পাই আছে গতিকে আমাৰ ডিজিপি মহোদয়ে অলপ যাতে লক্ষ্য কৰে আমি সেইকাৰণে ডিজিপি মহোদয়ক অলপ আহ্বান কৰিছোঁ যোগীঘোপাৰ পৰা আমিনুল হক আৰু সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা